ফাৰ্মাচিষ্ট উত্তীৰ্ণ শিক্ষাৰ্থীৰ প্ৰতিবাদ অব্যাহত। দিন অতিক্ৰম কৰিলে প্ৰতিবাদে কাণসাৰ নাই ৰাজ্য চৰকাৰৰ। সদৌ অসম ফাৰ্মাচিষ্ট উত্তীৰ্ণ শিক্ষাৰ্থী গোটৰ উদ্যোগত সচলত ধৰ্ণাস্থলীত অব্যাহত অনিৰ্দিষ্টকালীন অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী। সুখ্যাতিৰে উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীসকলৰ নাম অসম ফাৰ্মাচী পৰিষদ APCত অন্তৰ্ভুক্ত কৰাৰ দাবীত অব্যাহত আছে উত্তাল প্ৰতিবাদ। ফাৰ্মাচিষ্ট উত্তীৰ্ণ শিক্ষাৰ্থীৰ প্ৰতিবাদে 9 দিন অতিক্ৰম কৰাৰ পাছতো কাণসাৰ নাই ৰাজ্য চৰকাৰৰ। 24 তাৰিখৰ পৰা আমি জাষ্ট আমাৰ এটাই যিটো প্ৰাপ্য ৰেজিষ্ট্ৰেশ্যন তাৰ কাৰণে সেইটো পাবৰ কাৰণে আজি আমি প্ৰতিবাদ কৰিবলগীয়া হৈছে। এইটো দুখৰ বিষয় যে আমি নিজৰ প্ৰাপ্য যিটো শিক্ষাৰ কমপ্লিট কৰাৰ পিছত ফাৰ্মাচী এডুকেশ্যন কমপ্লিট কৰাৰ পিছত ৰেজিষ্ট্ৰেশ্যন পায় সেইটো পাব লাগে আৰু সেইটোৱে আমি পোৱা নাই। তাৰেই দাবী কৰি কেনে আমি ইয়াতে বৰ্তমান প্ৰতিবাদ সাব্যস্ত কৰি আছোঁ, কিন্তু চৰকাৰৰ ফালৰ পৰা কোনো সঁহাৰি পোৱা নাই আজিলৈকে। প্ৰতিবাদীসকলে হাতে হাতে প্লে কাৰ্ড লৈ বিভিন্ন শ্লোগানেৰে উত্তাল কৰি তোলে প্ৰতিবাদস্থলী। প্ৰতিবাদী শিক্ষাৰ্থীসকলৰ সমস্যাসমূহ অতি শীঘ্ৰে সমাধান নকৰিলে আগন্তুক দিনত তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰতিবাদকাৰীসকলৰ। আমাৰ প্ৰায় 6000তকৈ অধিক ফাৰ্মাচিষ্টসকলে 2 বছৰ ধৰি পঞ্জীয়ন পোৱা নাই আৰু তাৰ বাবে আমি অনিৰ্দিষ্টকালীন এই প্ৰতিবাদত বহিছোঁ। আৰু আমাৰ আজি প্ৰতিবাদৰ 9ম দিন, এতিয়ালৈকে স্বাস্থ্য বিভাগৰ ফালৰ পৰা কোনো ৰেছপন্স অহা নাই। যে স্বাস্থ্য বিভাগৰ মূল চালিকা শক্তি হৈছে ফাৰ্মাচিষ্টসকল। এই ফাৰ্মাচিষ্টসকলে ফাৰ্মাচী শিক্ষা সমাপ্ত কৰাৰ 15 দিনৰ পিছতে ৰেজিষ্ট্ৰেশ্যন পাই যাব লাগিছিল আৰু সেয়া নকৰি আজি 2 বছৰ ধৰি আমি ৰেজিষ্ট্ৰেশ্যন পোৱা নাই। আৰু আমাৰ এই সচলৰ কাৰ্যসূচীৰ ফালৰ পৰা যদি কোনো ফলাফল নাপাওঁ আমি প্ৰত্যেকখন জিলাত আমি তীব্ৰতৰ আন্দোলন গঢ়ি তোলাৰ বাবে আমি সিদ্ধান্ত ল'ম। আমি আমাৰ প্ৰাপ্যৰ কাৰণে মাত মাতিছোঁ। আমাৰ যিখিনি পাব লাগে আমি চাইছোঁ ইয়াৰ আগতে আমাৰ ছিনিয়ৰ ফাৰ্মাচিষ্টবিলাকে আপোনাৰ একাডেমিক ইনষ্টিটিউশ্যনৰ পৰা পাছ কৰাৰ পিছত উইদিন 15 ডেজৰ ভিতৰত সিহঁতক পঞ্জীয়ন পাবলৈ সক্ষম হৈছে, কিন্তু আমাৰ কিয় এনেকুৱা দেৰি হৈছে? প্ৰায় 2 বছৰ হৈ গ'ল। আমাৰ প্ৰাপ্যৰ কাৰণে আমি মাত মাতিছোঁ। যদি চৰকাৰে ৰেছপন্স নিদিয়ে তেনেহ'লেতো আমি এটা সময়ত বাধ্যত হৈ যাম যে ৰাজপথত ওলাই যাব লাগিব। আজি প্ৰতিবাদকাৰীসকলে দিছপুৰ আৰক্ষীৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ এক স্মাৰক পত্ৰ প্ৰদান কৰে। উল্লেখ্য যে ফাৰ্মাচিষ্টসকলৰ প্ৰতিবাদক চৰকাৰে গুৰুত্ব নিদিলে গুৱাহাটীৰ ৰাজপথত গণ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ শিক্ষাৰ্থীসকলৰ। জিতুমণি ডেকা ৰিপৰ্ট NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।